নমস্কাৰ আজি আৰু এটা কাহিনী লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ অশৰীৰ অস্তিত্ব কাহিনীটো আপোনালোকে শুনি কেনেকুৱা পায় কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব মোৰ বাপে ভূত প্ৰেত আত্মা সকলো মাথো গাজা খুৰি কথা যিসকল মানুহৰ মনটো একেবাৰে দুৰ্বল তেনে মানুহে এনে কথা বিশ্বাস কৰে ভূত প্ৰেত আত্মা দৰ্শনৰ বাবে মই কেইবাবাৰো নিশা অকলে অকলে শ্মশানত আছোঁ কিন্তু কোনো ভৌতিক অভিজ্ঞতা আজিলৈকে মোৰ হোৱা নাই দিনটো আজি বহুত ঠাণ্ডা পৰিছে একেবাৰে কুঁৱলীয়ে ঢাকি আছে ৰাস্তা ঘাটবোৰ মাঘ মাহৰ শেষ দিন চলি আছে সেইভাবে হয়তো এনেকুৱা ঠাণ্ডা পৰিছে কাৰণ লাহে লাহে ঠাণ্ডা বিদায় হ'ব হ'ল যে হাতত গৰম গৰম হৰলিক্সৰ কাপটো লৈ মই বাহিৰৰ পিনে চাই ভাবি আছিলোঁ তেনেতে হঠাৎ মোৰ মোবাইল ফোনটো বাজি উঠিল স্ক্ৰীনত এটা চিনাকি নাম ভাহি আহিল বহুত দিনৰ মূৰত সেই নামটো মোৰ মোবাইলৰ স্ক্ৰীনত চাই মই কিছু অবাক হ'লোঁ মনিষা তাইৰ লগত আজি কেইবা বছৰো হ'ল মোৰ যোগাযোগ একেবাৰেই নাই ফোনটো ৰিচিভ কৰি সুধিলোঁ কি হ'ল মনিষা আজি ইমান বছৰ মূৰত মোৰ কথা মনত পৰিল যে সকলো ঠিকে আছে নাই সেই মূৰৰ পৰা মনিষাই ক'লে ৰবিন মই পাগল হ'ম বৰ অদ্ভুত ঘটনা মোৰ লগত ঘটি আছে তুমি সোনকালে মোৰ ঘৰলৈ আহি মোক লগ কৰাহি এতিয়া শেষ বিশ্বাস তোমাৰ ওপৰতে এই কথাখিনি কৈ তাই ফোনৰ লাইনটো কাটি দিলে মই চিন্তাত পৰি গ'লোঁ এনে কি ঘটনা মনিষাৰ লগত ঘটি আছে যাৰ বাবে মনিষাই ইমান বেছি ভয় কৰিছে মোৰ মনত পৰিল মনিষাৰ লগত সেই শেষ দেখা সেই দিনটোলে আজিৰ পৰা কেইবা বছৰৰ আগত এদিন মই আৰু মনিষা লগ হৈছিলোঁ শেষবাৰৰ বাবে মানে মই ভবা নাছিলোঁ সেই দিনটো যে আমাৰ শেষ দেখা দেখি হ'ব বুলি সদায় যিদৰে আমি পাৰ্কত বহি কথা পাতোঁ সেই দিনাও মই ভাবিছিলোঁ আমি তেনেকৈ নৰ্মেলি কথাবোৰ পাতি আছিলোঁ বুলি তেনেতে মনিষাই মোক প্ৰশ্ন কৰিলে তুমি অশৰীৰ অস্তিত্ব বিশ্বাস কৰানে মই হাঁহি হাঁহি কৈছিলোঁ মনৰ ভয়ে অশৰীৰ মনিষাই কৈছিল মোৰ লগৰ বান্ধৱী এজনীক ৰাতি হ'লে কোনোবাই আমনি কৰে মই কৈছিলোঁ কোনে আমনি কৰে মনিষাইও কৈছিল তাই দেখা নাপায় অথচ অনুভৱ কৰে যেন তাই উৰা কম্বলখন কোনোবাই টানি লৈ যায় তাৰপিছত সেই কম্বলখন মজিয়াত পেলাই দিয়ে কেতিয়াবা তাইক ঠেলা মাৰি বিচনাৰ পৰা তলত পেলাই দিয়ে কিন্তু শৰীৰৰ তাই কিছু কিছু অংশত আচুৰৰ চিনো স্পষ্টৰূপে ভাঙি উঠে মই কৈছিলোঁ এইবোৰ তাইৰ মনৰ ভ্ৰম ভৌতিক চিনেমা কমকৈ চাবলৈ ক'বা তাইক যে আচুৰৰ চিহ্ন তাইৰ গাত দেখা যায় সেয়া তাই নিজৰ নখৰ হ'ব পাৰে নহ'লেনো বেলেগ কি হ'ব পাৰে মনিষাই খঙতে কৈছিল তোমাৰ সকলো কথাই অবিশ্বাস যেন লাগে যোৱা মই তোমাৰ লগত একো কথাই নাপাতো আজিৰ পৰা মনিষাৰ বহুত বেছিয়ে খং উঠিছিল এই বুলি কৈ তাই খঙতে মোৰ ওচৰৰ পৰা উঠি যি গ'লেই আৰু কেতিয়াও উভতি নাহিল তাই মোৰ ওচৰলৈ তাইক মই কিমান পিছত ফোন কৰিলোঁ নাই তাই মোৰ ফোনটো বাৰে বাৰে কাটি দিলে সেইবাবে মই এইবাৰ তাইৰ কথা ইমান গুৰুত্ব সহকাৰে লোৱাই নাছিলোঁ পিছে এইবাৰ ল'বলৈ বাধ্য হ'লোঁ চাৰিচকীয়াখন লৈ মই তাইৰ ঘৰৰ পিনে আগবাঢ়ি গ'লোঁ তাই কলিং বেলটো ঘৰৰ প্ৰেছ কৰাৰ লগে লগে মনিষাই ঘৰৰ দুৱাৰখন লাহেকৈ মেলি দিলে মোৰ বুকুখন ধপধপাই উঠিল কাৰণ মনিষাক যে মই বহুত বেছি ভাল পাওঁ কিন্তু তাইৰ মুখৰ পিনে চাই মই আচৰিতহে হ'লোঁ তাইৰ চকুৰ তলত কলা কলা দাগ পৰিছে তাই যে কেইবাও নিশা উজাগৰে কটাইছে
তাৰ অনুমান মই তাই চকুজুৰি দেখিয়েই গম পাই পেলালোঁ। তাইক মোক মাতি ঘৰৰ ভিতৰত নিলে। তাৰপিছত ক'লে, চাহ বনাম নেকি? মই ক'লোঁ, নালাগে দিয়া, প্ৰথমতে তুমি কোৱাচোন, তোমাৰ এনেকুৱা অৱস্থা কেনেকৈ হ'ল? মণিষাই ক'লে, তোমাৰ মনত আছে সেই যে তোমাক মই কৈছিলোঁ মোৰ বান্ধৱীজনীৰ লগত হোৱা ভৌতিক ঘটনাৰ বিষয়ে? মনত আছেনে তোমাৰ? মই ক'লোঁ, হয়, মোৰ মনত আছে বাৰু। মণিষাই ক'লে, এদিন তাই তেনেকৈ মৃত্যুমুখত পৰিলে। তাৰ পাছৰ পৰাই সেই সকলো ঘটনা মোৰ লগত হ'বলৈ আৰম্ভ কৰিলে। ময়ো বৰ আচৰিত হ'লোঁ। মই চকু দুটা মুদিলেই যেন এনেকুৱা লাগে কোনোবা যেন মোৰ কাষত বহি আছে, মোক মৰমত হাত বুলাই আছে। চকু খুলি চালে যেন একোৱেই নেদেখোঁ। ৰাতিপুৱা হ'লে মোৰ গলৰ আশে পাশে নখৰ আঁচোৰ দেখিবলৈ পাওঁ। মই ক'লোঁ, একো নাই, মই আছোঁ নহয়। আজি মই তোমাৰ কাষতে থাকিম, তুমি নিশ্চিন্ত মনে টোপনি যোৱা। মই আছোঁ লগত, তুমি শুৱা। মণিষাই মোৰ হাত দুখন খামুচি ধৰি ক'লে, মোৰ এনে লাগি আছে যে অতি সোনকালে মোৰ বান্ধৱীৰ দৰে মোকো লৈ যাব। মই ক'লোঁ, একো নহয়, মোৰ ওপৰত বিশ্বাস ৰাখা মণিষা, সকলোখিনি ঠিক হৈ যাব। ৰাতি মণিষাক শুবলৈ দি মই তাইৰ ঠিক ওচৰতে চকী এখনতে বহি থাকিলোঁ। আৰু তাইৰ ৰাতিৰ আৰ্তনাদ শুনি মই তাইৰ পিনে চালোঁ। তাইৰ গলৰ কিছু অংশৰ পৰা তেজ নিগৰি নিগৰি পৰি আছে। আচৰিত, তাইৰ হাতৰ নখবোৰ দেখোন একেবাৰে দীঘল নহয়। তেন্তে এই আঁচোৰবোৰ ক'ৰ পৰা আহিছে বাৰু? মই অলপ ভয়ো খালোঁ। বৰ্তমান তাই আৰু মোৰ বাহিৰে এই ৰুমটোত তৃতীয়জন বুলিবলৈ কোনোৱেই নাছিল। তেন্তে কেনেকৈ এনেকুৱা হ'বলৈ পালে? মোৰ হঠাৎ টোপনি কেনি আহিল। মোৰতো ইচ্ছা কৰিয়ে গোটেই নিশা উজাগৰে পাৰ কৰিছিলোঁ। কোনো কাৰণতে সঠিক উত্তৰ মোৰ ওচৰত নাছিলে। তেন্তে সঁচাকৈ অপশক্তি জাতীয় কিবা আছে নেকি? সেই ৰাতিটো কেনেকৈ পাৰ হ'ল? পিছদিনা মই পেৰানৰ্মেল এক্টিভিটিৰ কিছুমান সামগ্ৰী আনি সেই ৰুমটোত লগাই দিলোঁ। দিনতে মণিষাক টোপনি মাৰিবলৈ দিলোঁ, কাৰণ ৰাতি টোপনি নামাৰি তাই বহুত বেছি দুৰ্বল হৈ পৰিছিল। ৰাতি মণিষাৰ টোপনি মৰাৰ লগে লগে ময়ো টোপনিৰ ভাও জুৰিলোঁ। চাওঁ আজি কি হয়। তাকে চাবলৈ আকৌ মই ৰৈ ৰ'লোঁ। আকৌ আৰ্তনাদ শুনিবলৈ পালোঁ মণিষাৰ। দেখিলোঁ সেই একেদৰে, যোৱাকালি ৰাতিৰ দৰে নখৰ আঁচোৰ তাৰ পৰা নিগৰি নিগৰি বৈ আহিছে। তেজেৰে লুতুৰি পুতুৰি হৈ গৈছে তাই। লগালগ মই কেমেৰাৰ ভিডিঅ' চেক কৰিলোঁ। মই চক খাই উঠিলোঁ। এয়া কি? ভিডিঅ' ছায়ামূৰ্তি এটাৰ বন্ধ দুৱাৰে ৰুমৰ ভিতৰলৈ প্ৰৱেশ কৰিছে। দেখাত চুটি চাপৰ, কিন্তু একেবাৰে অদ্ভুত। মণিষাৰ বুকুৰ ওপৰত বহি নিজৰ তীক্ষ্ণ নিশাৰে আচুৰি আচুৰি তেজ পান কৰি আছে। তেনেতে মণিষাৰ আৰ্তনাদ কৰি উঠিল। পলকতে সেই ছায়া মূৰ্তি অদৃশ্য হৈ পৰিল। মানে কেমেৰা আগৰ পৰাই একেবাৰে নোহোৱাই হৈ পৰিল। মণিষাই সেই ভিডিঅ' চাই মোক প্ৰশ্ন কৰিলে, এতিয়া বিশ্বাস কৰানে যে অশৰীৰ অস্তিত্ব আছে? মই দুই হাতেৰে নিজৰ মূৰটো চেপি ধৰিলোঁ। দুই কাণেৰে মোৰ গৰম গৰম তেজ নিগৰি বৈ গৈ আছে।
তাকে দেখি মণিষাই হাঁহি আছে। এক অদ্ভুত হাঁহি মাৰিছে। চাওঁতে চাওঁতে মণিষা এটা অশৰীৰলৈ ৰূপান্তৰিত হৈ গ'ল। তাই ক'বলৈ ধৰিলে, মই বহুত আগতেই মোৰ বান্ধৱীৰ দৰে সেই অশৰীৰ আত্মাই মোক মাৰি পেলাইছিল। মই কেৱল তোমাক এইখিনি বিশ্বাস কৰিবলৈহে ইয়ালৈ আহিছিলোঁ যে অশৰীৰ আত্মা সঁচাকৈ আছে এই পৃথিৱীত। এই পৃথিৱীৰ ভিতৰত আমাৰ মাজতেই যাতে কেতিয়াবা কোনোবাই অশৰীৰ কথা ক'লে তুমি সেইজনৰ মনৰ ভ্ৰম বুলি ভাবি যাতে আৰু নোলোৱা। লাহে লাহে মোৰ মূৰটো একেবাৰে গধুৰ হৈ পৰিল। মই জ্ঞান হেৰুৱাই মজিয়াত ঢলি পৰিলোঁ। ৰাতিপুৱা যেতিয়া মোৰ চকু মেল খালে তেতিয়া মই একেবাৰে সুস্থ অৱস্থাত নিজকে পালোঁ। কিন্তু মোৰ বাহিৰে সেই ৰুমত কোনো নাছিল। মই কেমেৰা চেক কৰিলোঁ, নাই। সেই কেমেৰাৰ ভিডিঅ'ত মোৰ বাহিৰে আৰু কোনো দ্বিতীয়টাও প্ৰাণী অস্তিত্ব নাই। মই অকলে অকলে কথা পাতি আছোঁ। শেষত নিজেই নিজৰ মূৰটো ধৰি মজিয়াত ঢলি পৰিলোঁ। মোবাইলটো উলিয়াই কল লিষ্টত মণিষাৰ অহা কলটো চালোঁ। কিন্তু আচৰিত, মোবাইলত যে মণিষাৰ কল যে আহিছিল সেয়া দেখোন দেখুৱাই নাই। কি হৈ আছে মোৰ লগত মই একোৱে ধৰিব পৰা নাছিলোঁ। তাৰপিছত লাহে লাহে মই সকলো বুজি পালোঁ। কিছুমান কথাৰ কোনো উত্তৰ নাথাকে, কিন্তু সেই কথাবোৰ হয় আমাৰ লগত। পিছলৈ মই গম পালোঁ আজিৰ পৰা 3 মাহৰ আগতেই মণিষাৰ মৃত্যু হৈছিল অস্বাভাৱিকভাৱে। আজি মোৰ কাহিনীটো ইমানেই। আপোনালোকে যদি মোৰ কাহিনীটো শুনি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এনেকৈ কাহিনী আৰু দিবলৈ চেষ্টা কৰিম। কেনেকুৱা পায় জনাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈকে শুভৰাত্ৰি।